ঐ নবীন, খুৰীদেউ আছে নাই? মা নাই নহয়, অকণমান ওলাই গৈছে, সবাহ এটা আছে খাবলৈ গৈছে। ঐ নবীন, ছোৱালী চাবলৈ গৈছিলি বুলি শুনিছিলোঁ, জখলা জীয়েকক। কি হ'ল, তোক পচন্দ নকৰিলে নেকি? ভাতুকি হেৰি নবৌ, কিনো কথাবোৰ কয় আপুনি? মোক পচন্দ নকৰা নহয়, মইহে পচন্দ নাই কৰা। মোকতো পুৰা পচন্দ কৰিছিলে তাই, মোৰহে পচন্দ নহ'ল ছোৱালীজনী। তোৰনো আকৌ কেলে পচন্দ নহ'ল? হেৰি, ঘৰত ছোৱালী এজনী লাগে বুজিছ নাই, বোৱাৰী এজনী লাগে। মায়ে অকলে অকলে কাম কৰে, আৰু সেই জখলা জীয়েকজনী বোলে কামে বনে হেনো বেলেগ চোকা। এইবোৰ ৰুৱেহি নহয় আমাৰ বোৰৰ ঘৰত সলনিলে। আমিও ৰুওঁগৈ, খুব ৰুব পাৰে একদম পটাপট। তাঁত ব'ব জানে, ফুল বাচিব জানে, ভাত চাত ধুনীয়াকৈ বনায় একদম। এদিন সেই পথাৰত থাকোঁতে এই তেহেঁতৰ ঘৰৰ পৰাই ভাতটো বনাইছিলে, আৰু ৰঙালাও মটৰ আলু দি যিখন থপথপি বনাইছিলে নহয়, বেলেগ সোৱাদ লাগিলে। চয়াবিন টাবিন দি, তাৰপিছত আকৌ সেই শুকান মাছৰ চাটনি বনাইছিলে। এই খানা পিনা বৰ ধুনীয়া বনায় আকৌ। হ'লে কি হ'ব, মোৰ পচন্দ নাই, কথা সিমানেই। ইমানখিনি গুণ থকা স্বত্বেও পচন্দ নকৰিলি যে? আপোনালোকেতো জানেই, মই জীয়া নামৰ ছোৱালীজনী ভাল পাইছিলোঁ, মাজতে এয়া বিয়াও পাতিছিলোঁ, লৈ গ'ল বুলিহে এতিয়া ঘৰৰ পৰা আহি। মই সেই তাইকে ভাল পাওঁ অকল। তাইকতো লৈয়ে গ'ল, আকৌ জানো ঘূৰি আহিব? বৰলা ভাত খাবি জানো আৰু? মাৰো অকলশৰীয়া এতিয়া, বিয়াখন পাতি ল'ব লাগিছিল। আৰু ৰূপৱতী গুণৱতী সেইবোৰ বিচাৰোঁতে লাষ্টত আৰু বুঢ়াই হবিগৈ নহ'লে। এতিয়া গুণৱতী এজনী পাইছিলি, তোক দেখোন পচন্দ কৰিছিলি, তই বিয়াখন পাতিয়ে পেলাব লাগিছিল। ৰূপৱতী চুপৱতী কথা নহয়, মোৰ ছোৱালীজনীৰ কথাবোৰো ভাল নালাগিলে, আৰু মোৰ একদম পচন্দেই নহ'ল। মই নাপাতো দেই বিয়া। জানো নহয়, জখলা জীয়েকৰ ৰংটো অকণমান হেৰি আকৌ, এই ক'লা বৰ্ণ ছোৱালীজনী মিঠা বনীয়া, হয়নে নহয় কচোন? সেইবিলাকৰ গঢ়টো বৰ ধুনীয়া, এই মিঠা বনীয়া হ'ব পাৰে আকৌ, কিন্তু কামে বনে বেলেগ চোকা। সেইজনী ছোৱালী বিয়া পতা হ'লেতো লাভেই আছিলে আকৌ। এতিয়ানো ক'ত আছে জৰাইজনী পাবিগৈ তই? এই বিয়াখন পাতিয়ে ল'ব লাগিছিলে। ভাতুকি নবৌ বেছিকৈ কৈ নাথাকিব আকৌ দেই। ইমান যদি পচন্দ হৈছে নিজৰ ভায়েকলৈ লৈ লওক আকৌ, বিয়া পাতি লওক, মোৰনো কি যায়। মোৰ ভাইটো ছোৱালী ঠিকেই হৈ আছে। বগলী গাঁৱৰ সেই ছোৱালী এজনী ভাল পাই আছে, আজি আনো কালি আনো হৈ আছে। পূজাতে সোমোৱাই দিবহি নি ঠিক নাই, ছোৱালী সেইটোৱে ভয় লাগি আছে আকৌ। তইহে এতিয়া অকলশৰীয়া হৈ আছে ঘৰখনত, তহঁতৰ এয়া সেই কাহ পৰি জিঞ্জা অৱস্থা হয়, দুটা ওলাই গ'লে মাকে পুতেকে। সেইকাৰণেহে কৈছিলোঁ ঘৰখন বোলে অকণমান সেই ভাল হ'ব, বোৱাৰী এজনী আহিলে ভালো লাগিব। এটা কথা দেই, মোৰ জীৱন মোৰ কথা, মোৰ লাইফ মোৰ কথা। মই যাকে বিয়া নাপাতো, আপোনালোকৰ দৰকাৰ নাই নহয়। গোটেই জীৱনটো মইহে, উৰতে জীৱন মইহে থাকিব লাগিব সেইজনী ছোৱালীৰ লগত, যোনজনী ছোৱালীক মই বিয়া পাতিম। উহুৱা কথা কৈ থাকিলে মোৰ সহ্য নহয়। তাতকৈ মই বিয়া পাতি তাইৰ জীৱনো ধ্বংস নকৰোঁ, মোৰ জীৱনো ধ্বংস নকৰোঁ। সেইটো বাৰু তই ঠিকেই কৈছ। এনেই ছোৱালী এজনী বিয়া পাতি আনি তাইক দেখিব নোৱাৰা হ'লে হেৰি কৰিলে খাওঁহে লাগিব, তাইৰো জীৱন ধ্বংস হ'ব। তাতকৈ সেই তাই বেলেগ ভাল ল'ৰা এটালৈকে বিয়া হওক। তই আৰু এতিয়া কি কৰ এতিয়া? মায়েতো সেই পূৰা জখলা জীয়েকক আনিবলৈ মনে আছিলে। সেইবোৰ কথা বাদ দিয়কচোন, বাদ দিয়ক। এই বিয়া বাৰুৰ কথা বাদ দিয়ক। পূজাত এবাৰ মই দোকান দিম নহয়, আমাৰ দোকানলৈ যাব দেই। তই দোকান দিবি নেকি? কিহৰ দোকান দিবি? জেলপিৰ দোকান দিম আকৌ। এইকেইদিনৰ পৰাই সেই বিকিবলৈ আৰম্ভ কৰিয়ে দিম, পূজাৰ পিছলৈকে থাকিব আৰু। জেলপিত বহুত লাভ বুলি শুনিছোঁ। যোৱা বছৰ সেই আমাৰ সেই ভাইটোৱে দিছিলে নহয় দোকান, লগৰকেইটাৰ লগত 30,000 টকা পালে এই দোকান দি পেলাই। খুব বিক্ৰী হয় জেলপি দিছিলে সিহঁতি। এইবেলি আকৌ সেই পুতলা দোকানহে দিব বোলে, এই সৰু ল'ৰা ছোৱালী এই গাড়ী পুতলা সেইবোৰ ফুলদানি। জেলপি আৰু মানুহে নিবই, খাবই পূজাত আৰু জেলপিহে মেইন আৰু। কেজিয়ে কেজিয়ে নিয়ে মানুহে একদম জেলপি। খালি আৰু টেষ্টি বনাব লাগিব জেলপিটো, একদম গৰম গৰম পূৰা। থৈ দিয়া জেলপি ভাল নাপায় মানুহে, পূৰা গৰম গৰম বনাই দিলেহে ভাল পায়। আপোনালোকে ক'ত চাবগৈ পূজা? আমি সেই তিনিআলিত চাম। টাউনৰ ফালে এপাক যাম আকৌ। টাউনত ঘূৰি বৰ ভাল লাগে আকৌ, ৰাতি বৰ মজা লাগে। গোটেইখিনি আমি সেই ননদজনী, মই, তাৰপিছত ভাতুকি, চেনেহী গোটেইখিনি একেলগে যাম সন্ধিয়া পাত টাউনলৈ। এই এপেবোৰ চলিয়ে থাকিব নহয় আৰু বহুত দেৰিলৈকে। কেইটা বজালৈকে থাকিব বাৰু? থাকিব পূজাত 11টামান বজালৈকে থাকিব এপে। আমাৰ জানে সেই কৈছোঁ বোলো বেটেৰীখন বোলো পূৰা চলাব, সেইদিনা বোলো ৰখাই নিদিব আৰু পূজালৈ যোৱা মানুহ অলপ হ'ব, ঢেৰ পইচাকৈ দিব পাৰিব বোলো। তিনিআলিৰ ওচৰতে সেই লাইনটো লগাবলৈ ক'ব, ঢেৰ মানুহ যাব তিনিআলি পূজালৈ।